সীমান্ত জিলাত জনগাঁথনি পৰিৱৰ্তনৰ ওপৰত চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব। সীমান্তত থকা প্ৰত্যেক পৰিয়ালৰ নাগৰিকত্বৰ লগতে প্ৰতি বছৰে এনআৰচিকে ধৰি যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰা হ'ব। সংবাদ মাধ্যমৰ মুখ্য সম্পাদকৰ সৈতে হোৱা বাৰ্তালাপত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। এতিয়াৰে পৰা অসমত 18 বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড। 2027 চনৰ মাৰ্চলৈকে অনুসূচিত জনজাতি আৰু চাহ বাগানৰ লোকে বনাব পাৰিব আধাৰ কাৰ্ড। কেবিনেট সিদ্ধান্তৰ কথা ঘোষণা কৰি এই কথা ক'লে মুখ্যমন্ত্ৰীয়ে। অবৈধ বিদেশীক অসমত বৰপীৰা পাৰি দিয়াত বাধা দিবলৈ এই ব্যৱস্থা কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰৰৈয়াৰ বায়ুসেনা ঘাটিত পৰিবহণ বিমানৰ দুৰ্ঘটনাত বায়ুসেনা বিষয়াসহ 5 জনৰ মৃত্যু। শোকাবহ দুৰ্ঘটনাত মৃত্যু এজন স্কোৱাড্ৰন লিডাৰ, দুজনকৈ ফ্লাইট লেফটেনেণ্ট আৰু অগ্নিবীৰ বায়ুৰ। অৱতৰণৰ পিছতে ৰানৱেৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল বিমানখনে। হেংগাৰৰ কাষতে প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হয় বিমানখন। চন্দ্ৰ সূৰ্য থকালৈকে অসমত থাকিব অসমীয়া ভাষা। সংবাদমেলত এই অভয়বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰ চাপৰিৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া ভাষা জীয়াই নাথাকে, শতাংশৰ ওপৰতো জীয়াই নাথাকে অসমীয়া ভাষা। সাহিত্য সভাৰ সভাপতিৰ সৈতে মতবিৰোধ থকা বুলিও স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ। 1 আগষ্টৰ পৰা হিতাধিকাৰীয়ে পুনৰ পাব অৰুণোদয় আঁচনিৰ ধন। আজিৰ কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। বিমানবন্দৰৰ ওচৰৰ অঞ্চলক সামৰি গুৱাহাটীত অত্যাধুনিক ছেটেলাইট চিটি স্থাপনৰো সিদ্ধান্ত লোৱা হয় কেবিনেটত। গাঁও পঞ্চায়তৰ বাবে 2000 কোটিৰ পেকেজ ঘোষণা। অৰুণাচলৰ চেপাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু। লখিমপুৰৰ নাওবৈচাৰ 5 জন যুৱকৰ। নিয়ন্ত্ৰণ হেৰুৱাই 3000 ফুট তলত পৰিল যুৱককেইজন থকা বলেৰো বাহনখন। কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত আছিল যুৱককেইজন। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। নমস্কাৰ, স্বাগতম মিত্ৰৰ বাতৰিলৈ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ সীমান্ত জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰত চৰকাৰে জনগাঁথনি পৰিৱৰ্তনৰ বাবে কমিটি গঠন কৰিছে। সীমান্তত থকা প্ৰত্যেক পৰিয়ালৰ নাগৰিকত্ব পৰীক্ষণ কৰা হ'ব। প্ৰতি বছৰে এনআৰচিকে ধৰি যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি আজি সংবাদ মাধ্যমৰ মুখ্য সম্পাদকৰ সৈতে হোৱা বাৰ্তালাপত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এই ক্ষেত্ৰত অসম চুক্তিত থকা 71ৰ কথা থাকিব নালাগে বুলি মন্তব্য কৰি চৰকাৰে নিজাববীয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে। প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষাৰ কথা চিন্তা কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়া আৰু কিছুমান কাম হৈছে। এটা ডেমোগ্ৰাফিক পৰিৱৰ্তনৰ ওপৰত ভাৰত চৰকাৰে এটা কমিটি কৰিছে আৰু মই ভাবোঁ যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ এনআৰচি বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড, প্ৰত্যেক মানে দেয়াৰ উইল বি মোৰ strict regime might come as a recommendation of this demography committee. তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেমোগ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেমোগ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে। ইন এ ভেৰি ক্লোজ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি। আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেমোগ্ৰাফিৰ কথা কৈছোঁ। ডেমোগ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন বাট ডেমোগ্ৰাফিটো বদলি হৈছে। স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে। স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেমোগ্ৰাফিটো চেঞ্জ হৈছে, দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আচল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবোঁ এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম।
আনহাতে সীমান্তত থকা কাটাতাৰক লৈও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। অসম চুক্তিতেই 5খন ৰাজ্যতেই কাটাতাৰৰ বেৰ স্থাপনৰ দাবী কৰিব লাগিছিল। 85ৰ চুক্তিখন আজি 2025তহে কাম আৰম্ভ হৈছে। ত্ৰিপুৰা মেঘালয়ত বেৰ নাছিল, অসমত আছিল। পশ্চিমবংগত 800 কিলোমিটাৰ বেৰ নাই। মেঘালয়ত 70% কাম চলি আছে। এতিয়া ত্ৰিপুৰাত 60% কাম সম্পন্ন হৈছে। মিজোৰাম, পশ্চিমবংগতো কাটাতাৰৰ বেৰৰ কাম আৰম্ভ হৈছে। শিলিগুৰিত খোলা থাকি মানকাছৰত বন্ধ থাকিলে একো লাভ নহয়। মেঘালয়ত সোমালেও অসমলৈ আহিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ নিৰাপত্তাজনিত কাৰণতে অসম উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দিছে, কিন্তু আমাৰ নিৰাপত্তা ভাবুকে চীন আৰু বাংলাদেশৰ পৰা। বাংলাদেশৰ সৈতে আমাৰ যি সীমান্ত আছে অলপ পুৰণা হৈছে কাটাতাৰৰ বেৰা, আৰু সেই প্ৰক্ৰিয়াটোৰে একেবাৰে অনুপ্ৰৱেশ ৰোধ কৰিব নোৱাৰি। যোৱা কিছুদিনত আপুনি নিজেও খবৰবোৰ দি থাকে। অনুপ্ৰৱেশৰ চেষ্টা অহৰহ চলি আছে, কিন্তু এইটো কথাও একেলগে ভাল হৈছে যে অসম আৰক্ষীয়ে আকৌ খেদাই পঠাবলৈ বা পুছবেক কৰিবলৈ সক্ষম হৈছে। কিন্তু নতুন ধৰণৰ এক সীমান্তত নিৰাপত্তা ব্যৱস্থা কৰাৰ কথা বহুবাৰ চলিছে। এইটো লাগিলে আমাৰ পাকিস্তানৰ সীমান্তৰ নিচিনাই হওক বা আন কিবা আধুনিক প্ৰযুক্তি। এই বিষয়ত কথা ওলাই, কিন্তু আনুষ্ঠানিকভাৱে আমি বিশেষ গম পোৱা নাই। আপোনাৰ হাতত এনে কিবা আছে নেকি? আমাৰ কাটাতাৰৰ বেৰাবোৰ পাকিস্তান সীমান্তৰ দৰে বহুত বেছি তাত পাৰ্থক্য নাই। আমাৰ তেওঁলোকৰ যিবিলাক গেজেটছ আছে সেইবিলাকো নতুন গেজেটছ। কিন্তু এতিয়া ভাৰত চৰকাৰে সীমান্তৰ কাটাতাৰৰ মেইন সমস্যাটো আছিল কি, উই শ্বেয়াৰ 1600 কিলোমিটাৰ্ছ অফ বাউণ্ডৰী। 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল, আমি একৰ্ড কৰিলোঁ, আমি ক'লো অসম বাংলাদেশৰ কাটাতাৰ হ'ব লাগে। কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাটাতাৰ বনালে। কিন্তু আমি কোনেও চিন্তা নকৰিলোঁ যে কাটাতাৰ বেৰাটো মেঘালয়তো হ'ব লাগিব, কাটাতাৰ ত্ৰিপুৰাটো হ'ব লাগিব, কাটাতাৰ পশ্চিম বংগতো হ'ব লাগিব। যদি এইটোত নহয়, মই মানকাছাৰ দি নোসোমাম, মই ডাউকি দি সোমাম। চ' আমি কেতিয়াবা মই অসম একৰ্ডৰ ওপৰতো কওঁ যে আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাটাতাৰ লাগে। আজি যে আপোনালোকে বিদেশীৰ প্ৰব্ৰজন দেখি আছে, বেৰাৰ উইকৰ কাৰণে নহয়, 200 কিলোমিটাৰক বাদ দি ক'তো বেৰা নাই। আউট অফ 1600 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ ত্ৰিপুৰাত বেৰা নাই, এতিয়া বনাই আছে, হাফ ডান। মেঘালয়ত বেৰা নাছিলে, এতিয়া 90% কমপ্লিট হ'ল। অসমত বেৰা আছিলে, যি কোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট, আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিলে। এতিয়া আপোনালোকে মোক কওক যে যদি শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে, তাৰ মিনিং কি আছে? আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগ'ল যে এণ্টায়াৰ বৰ্ডাৰ, অসম বৰ্ডাৰ নহয়। আমি এটা মানসিকভাৱে ভাবি আছিলো যে অসমৰ বৰ্ডাৰ হ'লে অসমত নোসোমাব, কিন্তু মেঘালয়ত সোমালেওতো অসমতে আহিব। চ' দিজ ৱেৰ হিষ্টৰিকেল মিষ্টেক। আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড ডেট এণ্টায়াৰ 1600 কিলোমিটাৰ শুড বি কনষ্ট্ৰাক্টেড। কিন্তু আজি ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম অসমৰ মানুহক ঠগাই দিলে 200 কিলোমিটাৰ বৰ্ডাৰ কৰি। তেওঁলোকে টেকআপে নকৰিলে ত্ৰিপুৰাত বাউণ্ডৰী ফেন্সিং, তেওঁলোকে মেঘালয়, মিজোৰাম ক'তো নকৰিলে। ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ কৰে 5খন ষ্টেটে, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, বেংগল এণ্ড আছাম। অসমত আছিলে, বাকীত নাছিলে কাৰণে আমি এই ফ্ল'টো ধৰিব পৰা নাছিলোঁ। এতিয়া মেঘালয়ত 90% কমপ্লিট হ'ল, ত্ৰিপুৰাত 60% কমপ্লিট হৈছে, মিজোৰামতো কাম চলি আছে, আৰু এতিয়া বেংগলতো টেক আপ কৰিছে। গতিকে 85ৰ একৰ্ডখন আহি 2025তহে কামত আৰম্ভ হৈছে। সেইকাৰণে আমি বাংলাদেশী মুভমেণ্টটো কেতিয়াও ষ্টপ কৰিব পৰা নাছিলোঁ। মানসিকভাৱে আমি ভাবি আছিলোঁ যে কাটাতাৰ বেৰা হৈছে, BSF আছে, কিন্তু সীমাটো মুকলি হৈ আছিল। আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজে, আমাৰ নেক্সট ডৰৰ সীমাটো হ'ব লাগিব। ইফালে শিলিগুৰিৰ পৰা শিলচৰলৈ নিৰ্মাণ হ'ব কৰিডৰ। গুৱাহাটী তিনিচুকীয়াৰ মাজত হ'ব এক্সপ্ৰেছ কৰিডৰ। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম কৰি আছো। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ হ'ব 4লেনযুক্ত পথ। শীঘ্ৰে আৰম্ভ হ'ব 4লেন নিৰ্মাণৰ কাম।
সংবাদ মাধ্যমৰ মুখ্য সম্পাদকৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেঞ্চটো আমি খুব বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব। মেক্সিমাম 6 to 7 আৱাৰ্ছত শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত আমি যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন। তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে। কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি। শিলিগুৰি শিলচৰ কৰিডৰ যিটো আমাৰ কাৰণে স্পেচিয়েলি কৰা হৈছে। তাৰ পিছত আমি অলৰেডি ভাৰত চৰকাৰে প্লেনিং আৰম্ভ কৰিছে যে গুৱাহাটী তিনচুকীয়া এক্সপ্ৰেছ কৰিডৰ, কাজিৰঙাক বাইপাছ কৰি পেলাই আমি এলিভেটেড কৰিডৰেদি চৰাইদেউ সোণাৰী হৈ আমি তিনচুকীয়ালৈকে গুচি যাম, যাতে ইমান ডাঙৰ বেণ্ডটো আমি ল'ব নালাগে। আমাৰ খুব সোনকালে মই সিদিনাখন নীতিন গাডকাৰীৰ লগত বহি আহিছিলোঁ যে আমাৰ টানেলৰ টেণ্ডাৰিঙৰ প্ৰচেছ আৰম্ভ হৈছে, খুব ডাঙৰ টেণ্ডাৰিং। 2 এদিনতে আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ আমাৰ 4 লেনৰ প্ৰজেক্ট চেংচন হ'ব। গুৱাহাটী এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি ৰিং ৰোড জালুকবাৰীলৈকে অহাৰ কাম আৰম্ভ হ'ব। যোৱা কালি আমি গোটেই ৰাস্তাটো নেশ্যনেল হাইৱে গতাই দিছোঁ। গড়ল ধাৰাপুৰ এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি জালুকবাৰী আহি পাম। এই প্ৰজেক্টটো অহা 2 এদিনতে চেংচন হ'ব। এটা বয়সত উপজা ঠাইখনৰ স্মৃতিয়ে বৰকৈ আমনি কৰে। 4টা দশক গৰকা যুগজয়ী কাহিনী। ককা বিকুটৰ ঢুকুৱা কিমান বছৰ হ'ল? বিকুটৰ ঢুকুৱা নাই। তাহানিৰ ব্লকবাষ্টাৰ পুনৰ ৰূপালী পৰ্দাত। তুমি যে অকলে ইমান বছৰে ককাক চোৱা চিতা কৰিছা, থেংক ইউ। বহুত ভাল লাগিছে ইয়াত, এই ঠাইখন, এই সময়খিনি। কালজয়ী কাহিনীলৈ 3 জুলাইত আহি আছে ককা দেউতা নাতি আৰু হাতী 2। এইটো মোৰ পাৰ্চনেল মেটাৰ, মই নিজে হেণ্ডেল কৰিম। ইমান বছৰ মই মোমাইদেউৰ চোৱা চিতা কৰি আহিছোঁ, সকলো কাম কৰিবলৈ মই আছোঁ, তুমি কি কৰিলা? কাৰিকৰী চমকেৰে সাজু ককা দেউতা নাতি আৰু হাতী 2। চিনেমাখনৰ কলা কুশলীৰ সৈতে জয়ন্ত মাধৱ গোস্বামীৰ বিশেষ বাৰ্তালাপ। নিউজ 18 বিশেষত দেওবাৰে সন্ধিয়া 7:50 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় জনগাঁথনিগত পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ বৈঠক। বৈঠকত বিষয়াসকলক সীমান্তৱৰ্তী অঞ্চলৰ জনগাঁথনিগত পৰিৱৰ্তন অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। অবৈধ অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণত দেশৰ ভিন্ন প্ৰান্তত ঘটা জনসংখ্যাৰ পৰিৱৰ্তন মূল্যায়নৰ উদ্দেশ্যে প্ৰদান কৰা হয় এই নিৰ্দেশ। সমিতিখনে ভাৰতৰ সীমান্তৱৰ্তী জিলাসমূহৰ জনসংখ্যাৰ আৰ্হি আৰু ইয়াৰ পৰিৱৰ্তনসমূহ বিশদভাৱে নিৰীক্ষণ কৰিব। কেৱল সীমান্ত অঞ্চলেই নহয়, বৰঞ্চ অবৈধ প্ৰব্ৰজনৰ প্ৰভাৱ পৰিব পৰা দেশৰ গুৰুত্বপূৰ্ণ মেট্ৰ' চহৰ আৰু ঔদ্যোগিক চহৰসমূহতো সমিতিক পৰিদৰ্শন কৰিবলৈ কোৱা হৈছে। অবৈধ অনুপ্ৰৱেশ আৰু অন্যান্য অপ্ৰাকৃতিক কাৰণত হোৱা জনসংখ্যাৰ পৰিৱৰ্তনৰ অন্তৰ্নিহিত কাৰণসমূহ যেনে অৰ্থনৈতিক কাৰক, সামাজিক পৰিৱেশগত কাৰক আদি বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই গুৰুত্বপূৰ্ণ বিষয়টো পৰ্যালোচনা কৰিবলৈ এখন বিশেষ সমিতি গঠন কৰিছে। এই সমিতিৰ মুখ্য সদস্যসকল হ'ল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাওলেকাৰ, ভাৰতৰ লোকপিয়ল আয়ুক্ত, অৱসৰপ্ৰাপ্ত IAS বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, অৱসৰপ্ৰাপ্ত IPS বিষয়া বালাজী শ্ৰীবাস্তৱ আৰু প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্যা শমিকা ৰবি। অনিয়ন্ত্ৰিত জনসংখ্যাগত পৰিৱৰ্তনে দেশৰ সাৰ্বভৌমত্ব, আইন শৃংখলা আৰু থলুৱা সমাজ ব্যৱস্থাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সমিতিখনে পৰিস্থিতিৰ অধ্যয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় আইনী, প্ৰশাসনিক আৰু নীতিগত পৰামৰ্শ চৰকাৰক দাখিল কৰিব। অসমৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহ দীৰ্ঘদিন ধৰি অবৈধ অনুপ্ৰৱেশ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনসংখ্যাগত পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। গতিকে এই কেন্দ্ৰীয় পদক্ষেপক থলুৱা পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
দুৰ্দশাই লগ নেৰা হৈছে পশ্চিমবংগৰ টিএমচি নেতাক এইবাৰ পৌৰসভাৰ অধ্যক্ষৰ পুত্ৰক গ্ৰেপ্তাৰ নাইহাটী পৌৰসভাৰ অধ্যক্ষ অশোক চেটাৰ্জীৰ পুত্ৰ অভিজিৎ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অভিজিৎ চেটাৰ্জীৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ চেষ্টা ধৰ্ষণ ভাবুকি ধন দাবী অবৈধ অস্ত্ৰ মজুতকৰণৰ লগতে কেইবাটাও অপৰাধমূলক অভিযোগ নাইহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিজিতক আদালতলৈ নিয়াৰ সময়তে উত্তেজিত জনতাই কণী চেণ্ডেল দলিয়ালে অভিজিৎ চেটাৰ্জীলৈ আৰু ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ টিএমচি নেত্ৰী মহুৱা মৈত্ৰৰ ঘটনাৰ সন্দৰ্ভত গোচৰ তৰাৰ হুংকাৰ টিএমচি নেত্ৰীৰ পৰা আপনাদের মুখ দেখা যাচ্ছে আপনারা যে আমার জন্য অপেক্ষা করছেন হাতে ডিম নিয়ে প্রত্যেকটার মুখ দেখা যাচ্ছে ইউ ক্যান বি রেকগনাইজড ইউ ক্যান বি আইডেন্টিফাইড এখন আমি কি করব আমি তো এফআইআর করব আপনারা হয়তো বলবেন যে না পুলিশ তো আমাদের পুলিশ তো বিজেপি কিচ্ছু যায় আসে না এফআইআর যদি না নেয় আমি বাই নেম 156(3) করছি ম্যাজিস্ট্রেটের কাছে ম্যাজিস্ট্রেট যদি না শুনে সেটা আমি হাইকোর্ট করব হাইকোর্ট যদি না করে আমি সুপ্রিম কোর্ট করব তাই প্রত্যেকটা মহিলা আপনারা যে ডিম নিয়ে 2 মিনিটের জন্য হিরোইন হতে সেজেছিলেন আপনাদের কিন্তু আগামী 3 বছর কোর্টে হাজিরা দিতে হবে তখন কিন্তু কোনো বিজেপির দাদারা আপনাদের বাঁচাবে না আপনারা মধ্যবিত্ত শিক্ষিত পরিবারের দেখে তো মনে হচ্ছে ভালো কাপড় জামা পরা সুইটলি দাঁড়িয়ে আছেন তাই আমিও আপনাদের ভালো চাই তাই মহুয়া মৈত্র নির্বাচিত সাংসদ মহুয়া মৈত্র কেবল কৃষ্ণনগরের 4টে ওয়ার্ডে জিতে আসেনি মহুয়া মৈত্র পুরো কৃষ্ণনগর লোকসভা কেন্দ্র থেকে নির্বাচিত সাংসদ বুঝতে পারলেন 60,000 ভোটে লিড পেয়ে আমি এই কেন্দ্র থেকে জিতেছি তাই 2029 অবধি আমি এমপি আছি এবং আমি দাফোটে সসম্মানে নিজের এলাকায় থাকি এবং থাকবো তাই আপনারা যদি বিজেপি দাদাদের কথা শুনে ক্যামেরার উপরে নিজের মুখ দেখিয়ে দিন নিয়ে দাঁড়িয়ে থাকেন তাহলে আগামী দিনে 156(3)টাও আপনারা ফেস করবেন আগামী দিনে হাইকোর্ট সুপ্রিম কোর্টে হাজিরা দিতেও কিন্তু আপনাদের যেতে হবে এই সুন্দর মিষ্টি কথাগুলো আপনাদের জানিয়ে রাখলাম দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত তৃতীয়খন কেবিনেটত কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰে নতুন বিকশিত অসমৰ স্বপ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকৌ 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত 18 বছৰৰ ওপৰৰ লোকে ৰাজ্যত নাপাব নতুনকৈ আধাৰ কাৰ্ড গুৱাহাটীত হ'ব অত্যাধুনিক স্যাটেলাইট সিটি গাঁও পঞ্চায়তৰ বাবে ঘোষণা 2,000 কোটিৰ পেকেজ লোকসেৱা ভৱনত অনুষ্ঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড অবৈধ বাংলাদেশীয়ে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই কঠোৰ সিদ্ধান্ত চৰকাৰৰ জৰুৰীভাৱে জিলা আয়ুক্তই কোনো ব্যক্তিক আধাৰ কাৰ্ড দিবলগীয়া হ'লে অনুমোদন লাগিব ৰাজ্য চৰকাৰৰ অৱশ্যে 6 মাহৰ বাবে ৰেহাই দিয়া হৈছে এছটি আৰু চাহ বাগানৰ লোকসকলক 2027 মাৰ্চলৈকে এছটি আৰু চাহ বাগানৰ লোকসকলে বনাব পাৰিব আধাৰ কাৰ্ড আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছোঁ এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব 1 জুলাইৰ পৰা অসমত বলবৎ হ'ব ভিভিজি ৰামজি আইন 125 দিনৰ নিশ্চিত কৰ্মৰ গ্যাৰাণ্টি পাব গাঁৱৰ লোকে এই আইন বলবৎ হোৱাৰ লগে লগে পঞ্চায়তসমূহৰ বাবে মুকলি কৰি দিব ৰাজ্য চৰকাৰে 2,000 কোটি টকা প্ৰতিখন পঞ্চায়তে উন্নয়নমূলক কামৰ বাবে পাব প্ৰায় 1 কোটি টকা ভিভিজি ৰামজি আমাৰ যেটো আইন 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2,000 কোটি টকা খৰচ কৰিম আনুমানিক প্ৰতিখন পঞ্চায়তত গড় হিচাপত প্ৰায় 1 কোটি টকা
প্ৰতিখন পঞ্চায়তে লাভ কৰিব। এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। গুৱাহাটীত ছেটেলাইট চিটি নিৰ্মাণৰ সিদ্ধান্ত কেবিনেটৰ। বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন দিলে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি গঠনৰ। গুৱাহাটী বিমানবন্দৰৰ পিছফালে পলাশবাৰী শুৱালকুছি ব্ৰিজৰ লগত বা সেই অঞ্চলত থকা মাটিত এই ছেটেলাইট চিটি নিৰ্মাণৰ প্ৰস্তাৱ কৰা হ'ব আৰু ই গুৱাহাটী মহানগৰৰ বৰ্তমান সীমাৰ ভিতৰতে আবদ্ধ থাকিব। ই মহানগৰ ক্ৰছ নকৰে। উইদিন দ্য চিটি অফ গুৱাহাটী GMD এৰিয়াৰ ভিতৰতে ই আবদ্ধ থাকিব। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াৰ বাবেও এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ। IAS IPSৰ ডেপুটেশ্যনৰ বাবে এতিয়াৰে পৰা লাগিব কেবিনেটৰ অনুমোদন। পূৰ্বতে মুখ্যমন্ত্ৰীয়ে অনুমোদন দিছিল ডেপুটেশ্যনৰ বাবে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকলৰ তেওঁলোকৰ চাকৰিত এটা নিয়ম আছে যে এটা নিৰ্দিষ্ট সময় দিল্লীত কাম কৰিব লাগে, এটা নিৰ্দিষ্ট সময় ৰাজ্যত কাম কৰিব লাগে। কেতিয়াবা কেতিয়াবা সেই সময়টো পূৰা হোৱাৰ আগতেই কিছুমান অফিচাৰে ডেপুটেশ্যনত যাবৰ কাৰণে আবেদন কৰে। আগতে মুখ্যমন্ত্ৰীয়ে সেই আবেদন মঞ্জুৰ কৰিছিল। এতিয়া এই আবেদন কেবিনেটেহে অনুমোদন কৰাৰ ক্ষমতা দিয়া হয়। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভতো আলোচনা কেবিনেটত। যদিও কাৰ্যসূচী চূড়ান্ত হোৱা নাই, প্ৰস্তুতি এতিয়াৰ পৰাই চলাব ৰাজ্য চৰকাৰে। 1, 2, 3 তাৰিখে গুৱাহাটীত সম্ভাৱনা আছে যে এগৰাকী খুব হাই ডিগনেটাৰিজৰ অসম ভ্ৰমণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো অসম ভ্ৰমণৰ সম্ভাৱনা আছে। সেই বিষয়টো লৈও আমি মহানগৰখনক কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগে এই বিষয়ে তাৰ বিষয়েও আজি কেবিনেটত আমি বিতং কৰি আলোচনা হয়। কেবিনেটৰ অন্তত সম্বোধন কৰা সংবাদমেলত উচ্ছেদক লৈও মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। উচ্ছেদ বন্ধ নহয়, ৰাজ্যত চলিয়ে থাকিব উচ্ছেদ অভিযান। 2 দিনতে গোলাঘাটত চলিব উচ্ছেদ। এতিয়াও আমি আপোনালোকে যদি যায় পলাশবাৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আজিও নটিচ ইছ্যু হৈ আছে। এইবিলাক কণ্টিনিউৱাছ প্ৰচেছ আৰু ইয়াত কোনো ৰখি যোৱা বা চলাই থকাৰ কথা নহয়, এইটো চলিয়ে থাকিব। হাইকোৰ্টেও এটা ডাঙৰ অৰ্ডাৰ দিলে, গোলাঘাটতো 2 দিনতে আৰু এটা এভিকশ্যন আছে। গতিকে এইবিলাক চব কণ্টিনিউৱাছ প্ৰচেছ। ইয়াত আৰু নতুন চৰকাৰ পুৰণা চৰকাৰ বুলি নহয়, যেনেকৈ আগত চলি আছিল তেনেকৈ চলি থাকিব। ইফালে হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। আগষ্টৰ পৰা পূৰ্বৰ দৰে লাভ কৰিব প্ৰতিটো সেৱা। 1 আগষ্টৰ পৰা পাব অৰুণোদয় আঁচনিৰ ধন। এনেদৰেই কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰে নতুন বিকশিত অসমৰ স্বপ্ন মুখ্যমন্ত্ৰীৰ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ বিউটি পাৰ্লাৰত পুনৰ আৰক্ষীৰ অভিযান। জু ৰোডস্থিত SND পাৰ্লাৰত অভিযান আৰক্ষীৰ। পাৰ্লাৰখনৰ বিৰুদ্ধে অপকৰ্ম চলাই থকাৰ অভিযোগ। পাৰ্লাৰখনৰ পৰা 9 গৰাকী যুৱতী আৰু এজন যুৱকক আটক। অনৈতিক কামত জড়িত থকাৰ সন্দেহত যুৱতী কেইগৰাকীক তাৰ পৰা উদ্ধাৰ কৰা হয়। পাৰ্লাৰখনৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী। দীৰ্ঘদিন ধৰি পাৰ্লাৰখনত দেহ ব্যৱসায় চলাই অহাৰ অভিযোগ আছে। স্থানীয় লোকৰ খবৰৰ ভিত্তিতে গীতানগৰ আৰক্ষীয়ে চলায় অভিযান। আমি ইতিমধ্যে কৈছোঁ যে মহানগৰীৰ দীৰ্ঘদিন ধৰি যি আচলতে অনৈতিক কাৰ্যৰ যি আচলতে আমি দেখিবলৈ পাইছিলোঁ যে বিভিন্ন যিসমূহ পাৰ্লাৰ আছিল সেই পাৰ্লাৰসমূহত তেওঁলোকে অনৈতিক কাৰ্য চলাই আছিল আৰু সেই একেই কাৰ্য আজি সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। মহানগৰীৰ উদয় পথৰ SND পাৰ্লাৰ নামৰ যিখন পাৰ্লাৰ আছিল সেই পাৰ্লাৰখনত অনৈতিক কামত জড়িত থকাৰ সন্দেহত 9 গৰাকীকৈ যুৱতীক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে গীতানগৰ আৰক্ষী। সমান্তৰালকৈ এজন যুৱককো আটক কৰিছে আৰু দীৰ্ঘদিন ধৰি আচলতে এই যি SND পাৰ্লাৰখন আছিল এই পাৰ্লাৰখনৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁলোকে অনৈতিক কাম কৰে। সেই পাৰ্লাৰখনত দেহ ব্যৱসায় জড়িত থকাৰ সন্দেহ কৰিছিল বহু লোকে আৰু স্থানীয় লোকসকলৰ আচলতে তাৰ
যি আচলতে তালৈ অনবৰতে যুৱতীসকল আহ যাহ কৰা তেওঁলোকে খবৰ লাভ কৰিছিল তাৰপিছতেই গীতানগৰ আৰক্ষী থানাত তেওঁলোকে খবৰ দিছিল আৰু তাৰপিছত দেখা পোৱা গ'ল যে গীতানগৰত আৰক্ষী থানাৰ লগতে যি এছঅ'জি পাৰ্টি তেওঁলোকে গৈছিল তাত গৈ 9গৰাকীকৈ যুৱতীক ইতিমধ্যে তাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে সমান্তৰালকৈ এজন যুৱকক তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়লৈকে গোটেই বিষয় সন্দৰ্ভত ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে যিটো 6 বজাতে আচলতে বিশেষ তেওঁলোকে অভিযান চলাইছিল আৰক্ষী এটা বৃহৎ দল তালৈ গৈছিল সমান্তৰালকৈ এছঅ'জি পাৰ্টি তালৈ গৈছিল আৰু সেই 9গৰাকী যুৱতীক আচলতে সেই স্থানৰ পৰাই সেই সময়তে তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰ পৰা তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে আটাইতকৈ ডাঙৰ কথা আচলতে দেহ ব্যৱসায় এটা বৃহৎ চক্ৰ ইয়াত জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছিল আৰু সমান্তৰালকৈ কেইদিনমান পূৰ্বৰ যদি কথা কওঁ তেতিয়াহ'লে চানমাৰি থানাৰ অধীনত বিভিন্ন ঠাইত ৰাজগড়ৰ বিভিন্ন ঠাইত তেওঁলোকে অভিযান চলাইছিল তাৰ পৰা বহুকেইগৰাকী যুৱতীক তেওঁলোকে আটক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল সমান্তৰালকৈ তাৰ যি মালিকী স্বত্ব থকা যিগৰাকী মহিলা আছিল সেই মহিলাগৰাকীক তেওঁলোকে আটক কৰিছিল গ্ৰেপ্তাৰ কৰিছিল কিন্তু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে মহানগৰীৰ যি জুৰুস্থিত যি উদয় পথ সেই উদয় পথত এটা ঘৰৰ ওপৰত যি বিউটি পাৰ্লাৰ আছিল সেই বিউটি পাৰ্লাৰ ওপৰৰ পৰা আচলতে 9গৰাকীকৈ যুৱতীক তেওঁলোকে ইতিমধ্যেই আটক কৰিছে আৰু গীতানগৰ থানাত ইতিমধ্যেই প্ৰায় 7 বজাৰ পৰা বৰ্তমান সময়লৈকে ইয়াত সোধা পোছা চলাই আছে পৰৱৰ্তী সময় নিশ্চয়কৈ সকলোবিলাক ওলাই পৰিব আচলতে কোন জড়িত আছে এই চক্ৰটোত বা দেহ ব্যৱসায় যিহেতু এটা বৃহৎ চক্ৰ গতিকে এই চক্ৰটোত কোনে যিসকল যুৱতী আছে সেই যুৱতীসকলক যোগান ধৰে কেনেকৈ আহে ইয়ালৈ বা কোন ইয়াত জড়িত হৈ আছে সকলোবিলাক তথ্য ইতিমধ্যে ওলাই পৰিব কিন্তু ইতিমধ্যে কৈছোঁ যে 9গৰাকীকৈ যুৱতী আৰু এজন যুৱকক তেওঁলোকে আটক কৰিবলৈ সক্ষম হৈছে যুৱকগৰাকী তাত কৰ্মচাৰী আছিলে তেওঁ তালৈ আচলতে আহিছিল সেয়া সন্দৰ্ভত আচলতে আৰক্ষী ইতিমধ্যে অভিযান চলাই আছে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত সকলোবিলাক আমি তথ্য জনাবলৈ সক্ষম হ'ম কিন্তু ইতিমধ্যে কৈছোঁ যে মহানগৰীত এই যি দেহ ব্যৱসায় যি চক্ৰ সেই চক্ৰ আচলতে সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা গৈছিল কিছুদিন পূৰ্বৰ কথা ক'লে তেতিয়াহ'লে চানমাৰীত আচলতে এনেকুৱা ধৰণৰ দেহ ব্যৱসায় চক্ৰ এটা আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছিল সমান্তৰালকৈ যি দিছপুৰৰ কথা কওঁ দিছপুৰতো আচলতে মহানগৰী গণেশগুৰিতো তেনেকুৱা ধৰণৰ চক্ৰ তাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল সমান্তৰালকৈ উলুবাৰীত তেনেকুৱা ধৰণৰ আচলতে বিউটি পাৰ্লাৰসমূহত দীৰ্ঘদিন ধৰি আচলতে অনৈতিক কাৰ্য চলি থকাৰ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল তেওঁলোকে ওজৰ আপত্তি পাইছিল স্থানীয় লোকৰ এটা বয়সত উপজা ঠাইখনৰ স্মৃতিয়ে বৰকৈ আমনি কৰে 4টা দশক গৰকা যুগজয়ী কাহিনী ককা বিকুটৰ ঢুকুৱা কিমান বছৰ হ'ল বিকুটৰ ঢুকুৱা নাই তাহানিৰ ব্লকবাষ্টাৰ পুনৰ ৰূপালী পৰ্দাত তুমি যে অকলে ইমান বছৰে ককাক চোৱা চিতা কৰিছা থেংক ইউ বহুত ভাল লাগিছে ইয়াত এই ঠাইখন এই সময়খিনি আৰু মোক কালজয়ী কাহিনীলৈ 3 জুলাইত আহি আছে ককা দেউতা নাতি আৰু হাতী 2 এইটো মোৰ পাৰ্চনেল মেটাৰ মই নিজে হেণ্ডেল কৰিম ইমান বছৰ মই মোমাইদেউৰ চোৱা চিতা কৰি আহিছোঁ সকলো কাম কৰিবলৈ মই আছোঁ তুমি কি কৰিলা কাৰিকৰী চমকেৰে সাজু ককা দেউতা নাতি আৰু হাতী 2 চিনেমাখনৰ কলাকুশলীৰ সৈতে জয়ন্ত মাধৱ গোস্বামীৰ বিশেষ বাৰ্তালাপ নিউজ 18 বিশেষত দেওবাৰে সন্ধিয়া 7:50 সাহিত্য সভাৰ সভাপতিক উভতি ধৰি অসমীয়া ভাষাক লৈ মুখ্যমন্ত্ৰীয়ে দিলে স্পষ্ট বাৰ্তা চৰ চাপৰিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই নাথাকে অসমীয়া জাতি চন্দ্ৰ সূৰ্য থকালৈকে অসমত থাকিব অসমীয়া ভাষা অসমীয়া জাতি ইমান দুৰ্বল নহয় চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব চৰ চাপৰিৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া ভাষা জীয়াই থাকিব নেকি প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনোবাই ঘৰত যদি অসমীয়া ভাষা নকয় লিখি কি লাভ কৃত্ৰিমভাৱে অসমীয়া ভাষা ধৰি ৰাখি লাভ নাই শতাংশৰ কথা উল্লেখ কৰি ভাষা জীয়াই থাকিব বুলি কোৱাটো পুৰণি নীতি লোকপ্ৰিয়ত অসমীয়া ভাষা আৰু চৰ চাপৰিৰ সাহিত্য সভাই লোকপ্ৰিয়ত অসমীয়া ভাষা লিখিম বুলি কৰা মন্তব্য সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসম সাহিত্য সভাৰ সভাপতিৰ সৈতে মুখ্যমন্ত্ৰীৰ মতবিৰোধ আছে বুলি সংবাদমেলতে স্পষ্টকৈ উল্লেখ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু ঘৰত যদি অসমীয়া নকয় লিখিলে কি হ'ব আচল কথাটো হ'ল যে ঘৰত ভাষাটোতো আৰ্টিফিচিয়েলি কোনোবাই মেজৰিটি কৰি ৰাখি লাভ নাই ন ঘৰৰ ভিতৰত তেওঁলোকে যদি অসমীয়া ভাষা নকয় অকল লোকপিয়লত অসমীয়া ভাষা লিখি ক'ব আমি বিদেশী নহয় সেইটোতো নহ'ব নহয়
অসমীয়া ভাষাটো আমি কাবাক এইটো সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াৰ কথাৰ লগত মোৰ ইয়াত এটা বিৰোধিতা আছে যদি অসমীয়া ঘৰত নকয় লিখি কি লাভ হ'ব আৰু এইবিলাকৰ কাৰণে অসমীয়া ভাষা কিবা পাৰ্চেন্টেজত জীয়াই আছে এইবিলাক পুৰণা পলিচি আছিলে ইমান পাৰ্চেন্টে ক'লে অসমীয়া থাকিব আমি যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব অসমত অসমীয়া ভাষা থাকিব অসমীয়া আমাৰ চৰকাৰী ভাষা লোকপ্ৰিয়ত ইমান শতাংশ হলেহে ভাষাটো থাকিব তেনেদৰে ক'তো লিখা নাই 20% লোকেও যদি অসমীয়া কয় তথাপিও থাকিব অসমীয়া ভাষা ভাষাকেন্দ্ৰিক চৰ্চাৰ মাজতে তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো আৰু কোনোবাই পাৰ্চেন্টেজৰ লগত ভাষাটো থাকা নাথাকা এইবিলাক পুৰণা কিছুমানে ওলাই দিছিলে যে লোকপিয়লত ইমান পাৰ্চেন্টেজ হলেহে অসমীয়া থাকিব নহলে নাথাকিব এনেকুৱাটো মই কোনো আইন শুনা নাই আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত কতো লিখা নাই যে ইমান পাৰ্চেন্টেজ হলেহে অসমীয়া থাকিব নহলে অসমীয়া নাথাকে কালি যদি মই ধৰি ললো যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব বাংলাদেশৰ পৰা আহি কোনোবাই ভাষাটো হলনি কৰিব পাৰে নেকি অসমীয়া ভাষাটো লিখাৰ লগতে ঘৰতো কওক তেতিয়াহে মুখ্যমন্ত্ৰী সুখী হ'ব বুলি জনালে সংবাদ মেলত কোনবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকেতো নহয় বৰাকত বঙালী বিটিচি এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা সেন্সাছত এনেকে ক'ব লাগিব তেনেকে ক'ব লাগিব নকলে বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব অসমীয়া ভাষাক লৈও ব্লেকমেইল কৰিব বিচাৰে একাংশই কিন্তু অসমীয়া ইমান দুৰ্বল নহয় অসমীয়া এটা সবল আৰু শক্তিশালী জাতি মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা চন্দ্ৰ সূৰ্য থাকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব মুঠতে অসমীয়া কোনো দুৰ্বল বুলি ভাবিব নালাগে দ্যাট ইজ দ্য বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাৰ দুখীয়া বুলি ভাবিব আমি ভয় কৰোঁ বুলি ভাবিব নালাগে অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব বিগত কিছুদিনৰ পৰা অসমীয়া ভাষা চৰ-চাপৰিৰ লোকেহে জীয়াই ৰাখিছে বুলি এক নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামীৰ লগতে একাংশ বুদ্ধিজীৱীয়ে শনিবাৰে এই সন্দৰ্ভতে সাংবাদিকে সোধা প্ৰশ্নত ভাষা যে কৃত্ৰিমভাৱে জীয়াই ৰাখিব নোৱাৰি ভাষা লিখাৰ লগতে ক'বও যে লাগিব সেয়া স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ অসম সাহিত্য সভাৰ সভাপতিয়ে সৃষ্টি কৰিব বিচৰা নেৰেটিভক পোনচাতেই নাকচ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিক্ৰম বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক শেষ সকিয়নি মুখ্যমন্ত্ৰীৰ এবাৰ টকা খালে মানেই বিপদ নিশ্চিত বিষয়াৰ অতি শীঘ্ৰে এচিএছ বিষয়াক গুৱাহাটীলৈ মাতি আনি ৰাইজৰ সৈতে থাকি কেনেকৈ কাম কৰিব লাগে বুজাই দিব মুখ্যমন্ত্ৰীয়ে টকা ঠকুৱা বিষয়া এইবাৰ ৰাডাৰত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজে বেয়া পোৱা কাম কৰিল মানে বিপদত পৰিলে সেইগৰাকী বিষয়া এইবাৰ ৰাজহুৱা সভা পাতি বিতৰণ কৰিব লাগিব চৰকাৰী আঁচনি সা সুবিধা আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰো কিন্তু বহুত কমাব লাগিব চৰকাৰী বিষয়াৰ বিৰুদ্ধে এইবাৰ পূৰ্বতকৈ অধিক কঠোৰ হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইতিমধ্যে আইএএছ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৈঠকত বহিছে অতি শীঘ্ৰে এচিএছ বিষয়াসকলকো গুৱাহাটীলৈ মাতি আনিব যোৱা 5 বছৰত কেইবাজনো এচিএছ অফিচাৰৰ ঘৰৰ পৰা বহুত টকা জব্দ কৰা হৈছে এইটোৱে অলপ বিষয়াসকলৰ ওপৰত মানুহৰ মনত প্ৰশ্নবোধক চিন আনিছে সেইকাৰণে সিদিনাখন মই আইএছ অফিচাৰসকলক মাতিছিলোঁ তেওঁলোকক মই বুজাইছোঁ যে আপোনালোকে কেনেকৈ ৰাইজৰ লগত চলিব লাগে 2 এদিনতে মই এচিএছ অফিচাৰসকলকো মাতিম আৰু কাৰণ এজন অফিচাৰ ধৰাত পৰি জেলত যোৱা মানে আমাৰ যিটো 20 বছৰৰ ইনভেষ্টমেণ্ট তেওঁৰ ওপৰত সেইটো একেদিনাই নোহোৱা হৈ যায়
টকা খাই ধৰা পৰি চৰকাৰী বিষয়া জেললৈ যোৱা এই কাৰবাৰটোত একেবাৰে সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে, এজন বিষয়া টকা খাই ধৰা পৰি জেললৈ গৈছে মানে চৰকাৰখনৰ ভাৱমূৰ্তি নষ্ট হোৱা। গতিকে ঘোষখোৰ বিষয়াক শেষ সকিয়নি। টকা খাই ধৰা পৰি যাতে চৰকাৰখনৰ বিনিয়োগক কোনো বিষয়াই নষ্ট নকৰে। এই অফিচাৰসকল কোন? দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা উঠি আহি অফিচাৰ হৈছে। তেওঁলোকৰ পৰা কোনেও এইটো আশা নকৰে। কোনোবা এজন অফিচাৰে যদি আপোনাৰ পৰা টকা লৈছে, ঘটনাটো, নামটো নিদিব লাগিলে, ঘটনাটো দি হ'লেও আমাক জনাওক। এনেকুৱা বহুত ছিষ্টেম আমি ডেভেলপ কৰি আছোঁ। আমি দুৰ্নীতিটো একদম নোহোৱা শব্দটো ক'ব নোৱাৰোঁ, কিন্তু বহুত কমাব লাগিব, কাৰণ নহ'লে মানুহে গভৰ্ণমেণ্টৰ পৰা লাভ নাপায়। একাংশ চৰকাৰী বিষয়াই চৰকাৰী আঁচনি সা সুবিধা বিতৰণৰ নামত কৰা দুৰ্নীতি অনিয়ম চকুত পৰিছে মুখ্যমন্ত্ৰীৰ। সেইবাবে মুখ্যমন্ত্ৰীয়ে স্পষ্ট বাৰ্তা দিছে, এতিয়াৰে পৰা ৰাজহুৱা সভা পাতিহে চৰকাৰী বিষয়াই বিতৰণ কৰিব লাগিব চৰকাৰী আঁচনি অথবা সা সুবিধা। ময়ে 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায়, তেওঁলোকে হয়তো ভাল কৰি দিয়ে, বেয়া কৰি দিয়ে, মই নাজানো, কিন্তু এইটোকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে। সেইকাৰণে এইবাৰ আমি পঞ্চায়ত, জিলা পৰিষদ সকলোকে ইনভলভ কৰি চব বস্তু একোখন মিটিং কৰি বিলাব লাগে, যাতে কোনোবা অপাত্ৰত যদি গৈছে লগে লগে ৰাইজে ধৰিব। গতিকে সাৱধান, এইবাৰ কোনো চৰকাৰী বিষয়াৰ লগত কম্প্ৰমাইজ নকৰে মুখ্যমন্ত্ৰী অথবা কোনো এগৰাকী মন্ত্ৰী। গতিকে আপুনি যদি সাধাৰণ ৰাইজৰ অমতত গৈ কাম কৰিছে বা আপোনাৰ পৰা সাধাৰণ ৰাইজ সমস্যাত ভুগিছে, তেনেহ'লে আপোনাৰ বিপদ নিশ্চিত। আৰু বহুত খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত।